SHG মোটিভেশনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি সম্বন্ধে। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কি, ইয়াৰ সুবিধা কোনে লাভ কৰিব, কি সুবিধা দিয়া হৈছে, এই আঁচনি আবেদন কৰিবৰ কাৰণে কি ডকুমেণ্ট লাগিব, আজি গোটেইখিনি আমি আলোচনা কৰিম। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি হৈছে যিসকল ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকক এই আঁচনিৰ সুবিধা দিয়া হ'ব। এই আঁচনিৰ জৰিয়তে তেওঁলোকক ২৫০০ টকা দিয়া হ'ব, যি টকাৰ সহায়ত তেওঁলোকে যিবিলাক চৰকাৰী চাকৰি ওলাইছে তাত আবেদন কৰিব পাৰিব। কাৰণ যিকোনো চাকৰি আবেদন কৰাৰ কাৰণে টকাৰ প্ৰয়োজন হয়, বহুত ডকুমেণ্ট জেৰক্স কৰিব লাগে, ফৰ্ম ফিল আপৰ কাৰণে টকা লাগে। সেই টকাটো তেওঁলোকে মা দেউতাৰ পৰা বিচাৰিবলৈ লাজ কৰে বা নিবিচাৰে, যাৰ কাৰণে তেওঁলোকে আবেদনো নকৰে চাকৰি। সেই কথা ভাবি চৰকাৰে তেওঁলোকক ২৫০০ টকাকৈ দিব, যাৰ জৰিয়তে তেওঁলোকে যিকোনো চাকৰি আবেদন কৰিব পাৰিব। এই চাকৰি আবেদনৰ কাৰণে তেওঁলোকৰ টকাটো দিয়া হৈছে আৰু এই আঁচনিৰ নামে দিয়া হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ সুবিধা লাভ কৰিব যিসকল ল'ৰা ছোৱালী চৰকাৰী কলেজত পঢ়ি আছে। গভট কলেজৰ যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। যিসকল ল'ৰা ছোৱালী প্ৰাইভেট কলেজৰ পৰা পাছ কৰিছে তেওঁলোকে এই সুবিধা লাভ নকৰে। গতিকে চৰকাৰী কলেজত পৰা পাছ কৰা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে এই আঁচনিটো আবেদন কৰিব। এই আবেদনটো আৰম্ভ হ'ব ১ তাৰিখৰ পৰা, নৱেম্বৰ ১ তাৰিখৰ পৰা। যিসকল ল'ৰা ছোৱালী এই আঁচনি আবেদন কৰিব বিচাৰিছে তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আবেদনৰ কাৰণে ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক, গ্ৰেজুৱেশ্যন কমপ্লিটৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, আৰু যি চৰকাৰী কলেজত পঢ়িছে তাৰ নাম। এই গোটেইখিনি ডকুমেণ্ট লৈ পেলাই তোমালোকে আবেদন কৰিব পাৰিবা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২৫০০ টকাকৈ প্ৰতিগৰাকী ল'ৰা ছোৱালীক দিয়াৰ ব্যৱস্থা কৰিছে, যিসকলে যিকোনো চাকৰি আবেদনৰ ক্ষেত্ৰত এই টকাৰ সহায় কৰিব। গতিকে কোনো ল'ৰা ছোৱালী এতিয়া চৰকাৰী চাকৰি আবেদনৰ পৰা বঞ্চিত হ'ব নালাগে। গতিকে তোমালোকে সোনকালে এইটো আবেদন কৰি এই আঁচনিৰ সুবিধা লাভ কৰা। প্ৰাইভেট কলেজৰ ল'ৰা ছোৱালী কিন্তু এই সুবিধা লাভ কৰিব নোৱাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।